ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত গৰিমাই প্ৰিয়াংশুৰ ওচৰত যাব আৰু ঘৰখনত অকলে অকলে সোমাই কেনেকৈ সময় পাৰ কৰিবলগীয়া হৈছে মইহে জানো। মোৰ বাহিৰে কোনোবাই ভালদৰে বুজি নাপায় বুলি ক'ব আৰু তেতিয়া প্ৰিয়াংশুই মা দেখোন ঘৰতে আছে বুলি কোৱাত মাৰ লগত কি হৈছিল ভালকৈ জানে, কিন্তু আপুনি মোক ছাপোৰ্ট কৰিব গোটেই দিনটো বাহিৰতে কটালে বুলি ক'ব। আৰু প্ৰিয়াংশুই মোৰ আজি কাম আছিল বাবে বুলি কোৱাত গৰিমাই আপোনাৰ কি কাম থাকে ভালকৈ জনা আছে। আপুনিতো আজিকালি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেইজনীৰ কথাকে ভাবি থাকিবলৈ লৈছে। এনেকুৱা কি কাম আছিল যে আপুনি তাইক লগ ধৰিব লগা হ'ল বুলি গৰিমাই সুধিব। আৰু তেতিয়া প্ৰিয়াংশুই মোক অলপ শান্তি লাগে যি নেকি তোমালোকে এজনেও দিব পৰা নাই। তোমালোকে মোৰ আপোন মানুহ হোৱাৰ পিছতো নিজৰ মনত ঈৰ্ষা পুহি পুহি এই ঘৰখনত অশান্ত কৰি পেলাইছে, যাৰ বাবে অকণমান মৰম বিচাৰি বেলেগৰ ওচৰত হাত পাতিব লগা হৈছে বুলি গৰিমাক কোৱা দেখিবলৈ পাব। আকৌ পৰি আইনাত মুখখন চাই থাকিব আৰু তেতিয়া অৰিন্দমে পৰিৰ ওচৰত যাব আৰু এয়া তোমাৰ কি হৈছে, ৰাতিটো তুমি ইয়াত অকলে আছিলা, কৰবাত খুন্দা খালা নেকি? এইবোৰ ইনচিডেণ্টক তেনে সৰু কথা বুলি পাহৰি যাবা, ছচাইটিৰ কথা জানাই নহয়, বদনাম হলে কাৰো বাবে ঠিক নহয়। গতিকে ৰাতিটো পৰাপক্ষত মোৰ পৰা দূৰত থাকিবা আৰু তুমি ঘৰলৈ যাব নোৱাৰিবা, নহলে তুমি দুগুণে কষ্ট পাই গৈ থাকিবা বুলি পৰি কোৱা দেখিবলৈ পাব। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।